আৰু সেকেন্ডলি সতী সাধনী দিৱস আমি কিহৰ কাৰণে পালন কৰোঁ এই যে অসম চৰকাৰে 21 এপ্ৰিলত প্ৰতি বছৰে পালন কৰি আহিছে এই সতী সাধনী দিৱসটো কিহৰ কাৰণে অসম বুৰঞ্জীটো পঢ়িছো আমি সকলোৱে অসম বুৰঞ্জীৰ কথা ক'লে কিন্তু আমাৰ মনত আহে প্ৰথমে মহিৰাংগা ডাইনেষ্টি মহিৰাংগা দানৱা ডাইনেষ্টি বাৰমানা ডাইনেষ্টি চুতীয়া ডাইনেষ্টি আহোম কিংডম তৎক্ষণাত মনত লৈ আহি যায় আমাৰ নহয় জানো এতিয়া চুতীয়া কিংডমৰ ধীৰ নাৰায়ণৰ জীয়ৰী আছিল সতী সাধনী আৰু আহোম কিংডমৰ গভৰ্ণৰ আছিলে সেই সময়ত 1523ত শদিয়াখোৱা গোহাঁই এতিয়া চুতীয়া কিংডমৰ লাষ্ট ৰুলাৰ নীতিপাল আছিল এজন দুৰ্বল ৰজা আৰু তেওঁ সতী সাধনীক বিয়া কৰাইছিলে কিন্তু এই নীতিপাল যে এজন দুৰ্বল ৰজা আছিল সেই দুৰ্বলতাৰ সুযোগ লৈ আহোমে চুতীয়া কিংডম এটাক কৰিছিলে চুতীয়া কিংডমৰ আৰু আহোমৰ সংঘৰ্ষৰ মাজত নীতিপালক হত্যা কৰা হৈছিল তেতিয়া আৰু তেখেতক হত্যা কৰা যে হ'ল সেই আহোমৰ বিৰুদ্ধে যুঁজ দিবলৈ সতী সাধনী থিয় হ'ল তেখেতৰ প্ৰতীক যে মাৰিলে হত্যা কৰা হ'ল সেই আহোমৰ বিৰুদ্ধে সতী সাধনী থিয় হ'ল যুঁজ দিবলৈ আৰু তেতিয়া সেই আহোমৰ বিৰুদ্ধে যুঁজ দিয়াতে শদিয়াখোৱা গোহাঁইয়ে তেখেতক বিয়াৰ প্ৰস্তাৱ দিছিলে তেখেতে সেই বিয়াৰ প্ৰস্তাৱটো গ্ৰহণ কৰিব নোৱাৰিলে আৰু শদিয়াখোৱা গোহাঁই এই প্ৰস্তাৱটোৱে তেখেতক অপমানিত কৰিছিলে আৰু সেই অপমান তেখেতে সহ্য কৰিব নোৱাৰি তেখেতে চন্দনগিৰি হিল বৰ্তমান শদিয়াত সেই চন্দনগিৰি হিলৰ ওপৰৰ পৰা তেখেতে জাপ দি আত্মহত্যা কৰিছিল আৰু তেখেতৰ এই বীৰত্ব সাহস আৰু ত্যাগৰ প্ৰতীক হিচাপে আমাৰ অসম চৰকাৰে প্ৰতি বছৰে 21 এপ্ৰিলত সতী সাধনী দিৱস হিচাপে পালন কৰি আহিছে ধন্যবাদ